নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 কোনে কোনে আবেদন কৰিব পাৰিব, ক'ত কৰিব লাগিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আৰু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে বিশেষ কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিশেষ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 নতুনকৈ কোনে কোনে আবেদন কৰিব পাৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ক'ত কৰিব, পোনপ্ৰথমতে আপডেট এবাৰ চাই লওক। অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে কি যোগ্যতা লাগিব আৰু কোনে কোনে আবেদন কৰিব পাৰিব। অৰ্থাৎ অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নতুনকৈ। যোৱা 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সভা। অৰুণোদয় আঁচনি পাই থকা হিতাধিকাৰীসকলেও গাঁও সভাত গৈ কৰিব লাগিব এতিয়াৰে পৰা আবেদন। অৰুণোদয় আঁচনি কোনে কোনে পাব, অৰ্থাৎ নতুনকৈ অৰুণোদয় আঁচনি 3.0 কোনে কোনে আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকে বৈধ ৰেচন কাৰ্ড থাকিব লাগিব। অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হ'ব। অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে। যি পৰিয়ালত HIV, থেলচিমিয়া, চেৰিব্ৰেল পালচি কুষ্ঠৰোগী আছে সেইসকল অগ্ৰাধিকাৰ দিয়া হ'ব পৰিয়ালক বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে বৃদ্ধাশ্ৰমত থকা মহিলা, ভিক্ষা খুজি খোৱা লোকক দিয়া হ'ব নতুনকৈ অৰুণোদয় আঁচনি 3.0 বাবে অগ্ৰাধিকাৰ। সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকো দিয়া হ'ব অগ্ৰাধিকাৰ বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ 1.0 আৰু 2.0 অধীনত টকাসমূহ পাই আহিছিলে, তেওঁলোকেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। আৰু তেওঁলোকে আবেদন ক'ত কৰিব? অৰ্থাৎ নতুনকৈ গাঁও সভা পাতিব চৰকাৰে, আৰু এই গাঁও সভাত গৈ কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু সকলো সমষ্টিতে নতুনকৈ গাঁও সভা পাতিছে ইতিমধ্যে বা কিছুমানত হয়তো পাতিব। আপোনালোকে নিজৰ নথিপত্ৰৰ সৈতে আপোনালোকে গাঁও সভাত গৈ নিজৰ নামসমূহ পঞ্জীয়ন কৰিব। যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লাগিব, আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক ৰাখিব লাগিব, আৰু আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক থাকিব লাগিব। যদি আপোনালোকে এই সবিশেষ তথ্যসমূহ আছে তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিলে আপোনালোকক অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব চৰকাৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব অৰুণোদয় আঁচনিক লৈ এইটো এটা বিৰোধ ঘোষণা কৰিলে। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোককহে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে গাঁও সভাত গৈ নিজৰ নামসমূহ পঞ্জীয়ন কৰিব। আৰু ইতিমধ্যে পঞ্জীয়নৰ কামসমূহ চলি আছে। আপোনালোকে 28 ডিচেম্বৰৰ আগতে আপোনালোকে নিজৰ নামসমূহ পঞ্জীয়ন কৰক। আৰু অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে প্ৰথম কিস্তি ৰূপে 1250 টকাকৈ লাভ কৰিব নিজৰ বেংক একাউণ্ট DBTৰ মাধ্যমত। গতিকে অৰুণোদয় আঁচনি 3.0 লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ডক লৈ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিশেষ ঘোষণা। অৰ্থাৎ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা ভাল খবৰ। নতুনকৈ ৰেচন কাৰ্ড কেতিয়া আবেদন হ'ব আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড বুলি চৰকাৰে ঘোষণা কৰিছে। ৰেচন কাৰ্ড পালে প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কেজিকৈ বিনামূলীয়াকৈ চাউল। লগতে মুঠ 3,59,941টা পৰিয়ালে উপকৃত হ'ব ৰেচন কাৰ্ডৰ জৰিয়তে। নতুনকৈ 6,50,000তকৈ অধিক হিতাধিকাৰীসকলক ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। বৰ্তমান ৰন্ধন গেছৰ সংযোগ নথকা আৰু ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া গেছ চিলিণ্ডাৰ। দুটাকৈ চিলিণ্ডাৰ লাভ কৰিব বিনামূলীয়াকৈ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত ৰন্ধন গেছ ভৰালে লাভ কৰিব 330 টকা পৰ্যন্ত। আৰু বন্ধুসকল, যিসকলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব
তেওঁলোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ যদি নাম তালিকাত আহিছে তেনেহ'লে 28 ডিচেম্বৰৰ আগতে আপোনালোকে যদি ৰেচন কাৰ্ড লাভ কৰে তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিব আৰু ৰেচন কাৰ্ড আধাৰ কাৰ্ড থাকিলেহে অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব আৰু নতুনকৈ অৰুণোদয় বাবে আপোনালোকে সেৱা সেতু পৰ্টেলৰ জৰিয়তে নতুনকৈ আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি এই ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাইছে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম